ডিব্ৰুগড়ৰ টিংখাং মাটিকটা গোৱালাগাঁৱত তীব্ৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। শেহতীয়াকৈ প্ৰায় 10টা দিন ধৰি অব্যাহত আছে খহনীয়া। এই খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে লোৱা সকলো ব্যৱস্থা প্ৰায় অথলে গৈছে। চকুৰ প্ৰচাৰতে নদীৰ বুকুত বিলীন হৈছে জিঅ'বেগ। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াৰ জৰিয়তে। সেই গৰাখহনীয়া ডিব্ৰুগড়ত আজিলৈকে অব্যাহত আছে। বিগত প্ৰায় 5টা বছৰ ধৰি ডিব্ৰুগড় অঞ্চলত মাইজানৰ পৰা আৰম্ভ কৰি বগীবিললৈকে এই যিটো প্ৰায় 10 কিলোমিটাৰ অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া বছৰে বছৰে আসলে ভয়ানক ৰূপ ধাৰণ কৰিছে। আৰু বৰ্তমান মই উপস্থিত আছো ডিব্ৰুগড় চহৰৰ একেবাৰে কাষতে টিংখাং মাটিকটা গাঁৱত মই উপস্থিত আছো। আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া আজি কিছুদিনৰ পৰা অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মই দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত চক ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া, এই খহনীয়া এতিয়া ইয়াৰ প্ৰত্যেক দিনকে বিঘাই বিঘাই ইয়াৰ মাটি আচলতে নৈত জাহ গৈছে। ইয়াত বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে যুদ্ধকালীন তৎপৰতাৰে ইয়াত কাম কাজ কৰিছে। খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে পাৰ্কোপাইন দিছে, জিঅ'বেগ দিছে, জিঅ'নেট দিছে, ইত্যাদি ইত্যাদি সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। যদি সকলোখিনি চেষ্টাই আচলতে বিফল হৈছে। এই অঞ্চলটো যিটো অঞ্চল মই থিয় হৈ আছো, এই অঞ্চলটোত কালি সন্ধিয়ালৈকে ইয়াত বিভাগীয় কৰ্তৃপক্ষই ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে পূৰ্ণাংগভাৱে তেওঁলোকে ইয়াত কাৰ্য কৰিছিল, ব্যৱস্থা কৰিছিল, পাৰ্কোপাইন পেলাইছিল, জিঅ'বেগ পেলাইছিল। কিন্তু 1 ঘণ্টাৰ ভিতৰতে সকলোখিনি আচলতে জিঅ'বেগ পাৰ্কোপাইন নৈত উটি গৈছে, গৰাত একেবাৰে শেষ হৈ গৈছে। আৰু এই অঞ্চলটো এতিয়া এনেদৰে সংকটত পৰিছে যে ইয়াৰ যিসকল লোক আছে এই লোকসকলে আচলতে তেওঁলোকৰ নিদ্ৰা হৰণ হৈছে। নিশা তেওঁলোকে আচলতে শুব পৰা নাই, কাৰণ প্ৰতি নিশাহতে চপৰা ইয়াৰ গৰা খহি গৈছে। আপোনালোকে দেখা পাইছে কিদৰে ইয়াত পৰিস্থিতিটো চাওক। প্ৰত্যেক দিনাখনে ইয়াৰ বিঘাই বিঘাই গৰা আচলতে ইয়াত খহনীয়াত যা গৈছে। স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ কাষলৈ যাওঁ। এইখিনিলৈ আহক। যিটো পৰিস্থিতি আমি দেখিছোঁ টিংখাং মাটিকটাৰ পৰা আৰম্ভ কৰি মহানাঘাটৰ পৰা টিংখাং মাটিকটা গোৱালা গাঁও এতিয়া পালেহি। এই যিটো বৃহৎ অঞ্চলৰ যিটো খহনীয়া যোৱা বছৰৰ পৰা অতি ভয়ানক ৰূপত হৈছে, কালিলৈকে হৈছে, আজিলৈকে হৈছে। আপোনালোক ভুক্তভোগী মই প্ৰথমে আপোনালোকৰ প্ৰতিদিনতে আমাক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি আমাৰ বাতৰি পৰিৱেশন কৰিবলৈ অহাৰ বাবে। আমি যোৱাকালি সঁচাকৈ খুব ভয় খালোঁ। আজি ভালেমান দিনৰ পৰা এই অৱস্থা হৈ আছে। প্ৰথম বাৰিষাৰ আৰম্ভণিৰ পৰাই খহনীয়া, বিশেষকৈ মহানাঘাট অঞ্চলৰ পৰা একেৰাহে আইথানলৈকে। আৰু বিভাগীয় কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ এইটো কাৰণে তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে প্ৰতিৰোধ কৰিবলৈ। কিন্তু আমি বাৰম্বাৰ খালি চৰকাৰক জনাইছোঁ যে ইয়াৰ পদ্ধতিবিলাক সলনি কৰিব লাগে। তেওঁলোকে চেষ্টা নকৰা নহয়। আৰু আমি প্ৰায় 2004 চনৰ পৰা একেৰাহে আমি এই বিষয়ে ৰাজহুৱা সভা দি মেলি আৰু বিভাগক বিভিন্ন ধৰণে বুজাইছোঁ। আমি বিভাগীয় মন্ত্ৰীকো আমি তেওঁলোকৰ লগত আলোচনাত বহিছোঁ যে আপোনালোকে ইয়াৰ যি কাৰিকৰী ব্যৱস্থা, এই ব্যৱস্থাটো নীতিটো আপোনালোকে অলপ সলনি কৰক। বাহিৰৰ কোনোবা বেলেগ দেশৰ পৰা আপোনালোকে প্ৰয়োজন সাপেক্ষে হ'লে তেওঁলোকৰ পৰা কিছুমান লোক আহৰণ কৰক, জ্ঞান লওক। যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰত আমাৰ ইতিমধ্যে বহু জাগ হৈছে। আপোনালোকে আটায়ে জানে বছৰে বছৰে প্ৰত্যেক ঠাইতে, আনকি তিনিচুকীয়া জিলাৰ পৰা কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ শেষ পৰ্যায়লৈকে বগীবিললৈকে খহনীয়া হৈ আছে। আৰু যোৱা বছৰৰ পৰা ভয়ানক। যোৱা বছৰ ডিব্ৰুগড় চহৰ বচাবৰ কাৰণে ইমান টকা ব্যৱহাৰ হৈছে, অপব্যৱহাৰ হোৱা হৈছে। ঠিক তেনেকৈ এতিয়া মহানাঘাটৰ পৰা আইথানলৈ একেই হৈছে। একেৰাহে আজি 3 বছৰ পাৰ্কোপাইন, জিঅ'বেগ এই ব্যৱস্থা চলি আছে, কিন্তু একো সুফল পোৱা নাই। প্ৰত্যেক দিনাই আমাৰ চপৰা বিঘা মাটি আৰু খহনীয়াত যা গৈছে। আৰু যোৱাকালি আমাৰ আপোনালোকে আচৰিত পাব, আমি ইয়াত ইলেক্ট্ৰিচিটিক ফোন কৰিবলগীয়া হৈছে যাতে আপোনালোকৰ লাইনটো তৎকালীনভাৱে ইয়াৰ পৰা আঁতৰাই নি বেলেগ ফালে নিয়াৰ ব্যৱস্থা কৰক। আৰু কালি ৰাতি 11টা-12টা বজালৈকে ইলেক্ট্ৰিচিটি ইয়াত কৰ্তন কৰিবলগীয়া হ'ল। এনেকুৱা অৱস্থা হৈছে। এতিয়া চাওক যে ইয়াৰ যিটো খহনীয়া একেবাৰে ৰিংবানটো পালেহি, ৰিংবানটো খহিলে বোলে শেষ সকলো। আপোনালোক যথেষ্ট শংকাত থাকিবলগীয়া হৈছে। আৰু যিটো পদ্ধতি বাঁহ খুটি মাৰি এই যিবিলাক পদ্ধতি আৰু পুৰণি পদ্ধতি এতিয়াও মহাবাহক ভেটিবলৈ চেষ্টা, এইটো আচলতে বৃথা চেষ্টা কৰিছে বুলি ক'ব লাগিব। নিশ্চয় এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, মই স্থানীয় পাৰ্চন, কাৰণ মই নিজেই ভুক্তভোগী, মোৰ ওচৰতে মোৰ ঘৰ। কথা হ'ল কি, আজি 2009 চনৰ পৰা আমি এই ক্ষেত্ৰত চৰকাৰক বিভিন্ন প্ৰকাৰে তেওঁলোকক আমি আবেদন নিবেদন তথা ৰাজহুৱা সভালৈকে আমি কৰিছিলোঁ। আমাৰ এই খহনীয়াৰ পৰা কিছু দূৰ আঁতৰতে আমাৰ ফিল্ডখনত আমি ডাঙৰ এখন বিশাল সভা পাতিছিলোঁ আমাৰ NGO ফালৰ পৰা। কিন্তু আজি পৰিমিত কোনো আমি ফলপ্ৰসূ তেওঁলোকৰ পৰা হেৰি নাপালোঁ। আৰু তেওঁলোকে বৰ্তমানে যিটো প্ৰচেষ্টা হাতত লৈ আছে, এই প্ৰচেষ্টা আমি মুঠেই সুখী নহয়, কিয়নো দিনৰ ভাগত দি যায়, ৰাতি ভাগত সম্পূৰ্ণ চৰকাৰী ধন খৰাত কৰাৰ বাদে আন একো নহয়। গতিকে এই ক্ষেত্ৰত
আমি টানি অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে যদি এই অঞ্চলটোক আপোনালোকে বচাব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইখিনি বাদ দি আপোনালোকে শিলৰ স্পাৰ ব্যৱহাৰ কৰক, ইয়াত শিলৰ বুজ দিয়াৰ ব্যৱস্থা কৰক, তেতিয়াহে এই ধন্যবাদ জনাইছো। এয়া আছিল ডিব্ৰুগড়ৰ কিছু পৰিৱেশ। আৰু ডিব্ৰুগড়ত খহনীয়াই যিহেতু যথেষ্ট ভয়ংকৰ ৰূপ লৈছে, যদিও বা বিভাগে সেই ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু সকলো অথলে গৈছে। চকুৰ পচাৰতেই জিঅ'বেগসমূহ এনেদৰে পানীত এক প্ৰকাৰ পৰি গৈছে। গতিকে যথেষ্ট আতংকিত নৈপৰীয়া ৰাইজ, কাৰণ ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খহনীয়া ডিব্ৰুগড়ত।